মা হিন্দু কিন্তু পুত্র মুসলমান। मेरी माँ के बराबर कोई नहीं। প্রতিদিনে এনেদৰে আশীৰ্বাদ কৰে মুছলমান পুত্ৰক। তেওঁৰ নাম মনোৱাৰ আলী। মাতৃ পুত্ৰৰ সম্পৰ্ক কিমান যে সুন্দৰ, লাগিলে পুত্ৰ মুছলমান আৰু মাতৃ হিন্দুৱেই হওক। এই দৃশ্য ভাৰতৰ আহমেদাবাদৰ। জানিব পৰা মতে এজন ব্যক্তি নাম মনোৱাৰ আলী। মনোৱাৰ আলীৰ মাতৃ হিন্দু। এনেদৰে মনোৱাৰ আলীক আগুৱাই যাবলৈ মাতৃয়ে কৰে আশীৰ্বাদ। নিজে ভিডিঅ' প্ৰস্তুত কৰি সামাজিক মাধ্যমতো কৰে পোষ্ট। সামাজিক মাধ্যমত পোষ্ট কৰাৰ পাছতেই ভাইৰেল হৈ পৰিছে এই মধুৰ সম্পৰ্কৰ ছবিবোৰ। সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পাছতে দেখিবলৈ পোৱা গৈছে ইজনৰ পিছত সিজনে মাতৃগৰাকীক চেলুট দিছে, কিয়নো পুত্ৰ মুছলমান হোৱাৰ পিছতো এগৰাকী হিন্দু মাতৃয়ে এনেদৰে প্ৰতিদিনে আশীৰ্বাদ কৰে মুছলমান পুত্ৰক। সঁচাকৈ মাতৃ আৰু পুত্ৰৰ মাজত সেই সম্পৰ্কটো কিমান যে সুন্দৰ সেয়া এই দৃশ্যৰ পৰা আপুনি চাওক। পুত্ৰ মুছলমান হোৱাৰ পিছতো হিন্দু মাতৃয়ে ত্যাগ কৰিব পৰা নাই সন্তানৰ ওপৰত আদৰ যত্ন। পুনৰবাৰ মাতৃগৰাকীয়ে প্ৰমাণ কৰি দিছে এগৰাকী প্ৰকৃত মাতৃ কাক কয়।